নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ, অৰ্থাৎ PM কিষাণ যোজনা 22 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 22 নম্বৰ কিস্তি ধনক লৈ চৰকাৰে নতুন এখন তালিকা প্ৰকাশ কৰিছে। যিসকল কৃষকৰ নাম থাকিব তেওঁলোকে লাভ কৰিব 4,000 টকা। কিন্তু এই লিষ্টখনত নাম আপোনালোকৰ আছে নে কেনেকৈ চাব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তবলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে PM কিষাণ যোজনা 22 নম্বৰ কিস্তি ধনক লৈ নতুন এখন তালিকা প্ৰকাশ কৰিছে। যিসকল কৃষকৰ নাম থাকিব তেওঁলোকে লাভ কৰিব টকা। পোনপ্ৰথমতে কেনেকৈ নাম চাব আপডেটটো চাই লওক। বন্ধু-বান্ধৱীসকল, আপোনালোকে গুগল ব্ৰাউজাৰত PM কিষাণ ডাইৰেক্ট এনেকৈ চাৰ্চ কৰিব আৰু PM কিষাণ চাৰ্চ কৰাৰ পাছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ আহিব আৰু চিম্পলি PM কিষাণৰ যোনটো ৱেবছাইট হয় তাৰ ওপৰত এবাৰ চিম্পলি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা আপোনালোকৰ সন্মুখত পেজ খোল খাব আৰু তাৰ ওপৰত চাওক ক্ৰছ চিন আছে, তাতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ আহিব। ইয়াতে চাওক দ্য অনাৰেবল প্ৰাইম মিনিষ্টাৰ ৰিলিজ দ্য 21 ইনষ্টলমেণ্ট 19 নৱেম্বৰ 2025, অৰ্থাৎ 21 নম্বৰ কিস্তি ধন 19 নৱেম্বৰ 2025 তাৰিখে দিছিলে। আৰু EKYC ইজ মেণ্ডেটৰী ফৰ PM কিষাণ ৰেজিষ্টাৰ ফাৰ্মাৰ, অৰ্থাৎ যিসকল যোগ্য কৃষক হয় তেওঁলোকে কিন্তু EKYC কৰাটো বাধ্যতামূলক। আৰু তাৰপিছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব। ইয়াতে কেইবাটাও অপশ্যন দেখিবলৈ পাব। আপোনালোকৰ ষ্টেটাছ চাবলৈ পাৰিব, মোবাইল নম্বৰ যদি আপডেট দিব লাগে দিব পাৰিব, অথবা কেইবাটাও অপশ্যন দেখিবলৈ পাব PM কিষাণ যোজনাক লৈ। ইয়াতে চাওক বেনিফিচিয়াৰী লিষ্ট, যিহেতু আমি লিষ্টত নাম আছে নে চাম তাৰ ওপৰত ক্লিক কৰিব বেনিফিচিয়াৰী লিষ্টৰ ওপৰত। তাৰপিছত এনেকুৱা এটা পেজ খোল খাব। প্ৰথমতে চাওক ইয়াতে চিলেক্ট কৰিব দিছে ষ্টেট, যিহেতু আমালোকে অসমৰ হয় তাৰ বাবে আপোনালোকে আছামৰ ওপৰত ক্লিক কৰিব লাগিব। তাৰপিছত ডিষ্ট্ৰিক্ট, অৰ্থাৎ অসমৰ গোটেইকেইটা ডিষ্ট্ৰিক্ট ইয়াতে মেনশ্যন কৰা আছে। আপোনালোকৰ যোনটো ডিষ্ট্ৰিক্ট হয় আপোনালোকে সেইটোৰ ওপৰত চিম্পলি এবাৰ ক্লিক কৰি ল'ব আৰু অৰ্থাৎ আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টটো বাছনি কৰি ল'ব। মই যিকোনো উদাহৰণস্বৰূপে আপোনালোকক মই এটা দেখুৱাম, যিকোনো এটা ডিষ্ট্ৰিক্ট চিলেক্ট কৰি দেখুৱাম। যেনেকৈ শিৱসাগৰ মই চিলেক্ট কৰি দিছোঁ। তাৰপিছত চাব ডিষ্ট্ৰিক্ট, অৰ্থাৎ আপোনালোকৰ ডিষ্ট্ৰিক্ট অনুযায়ী কিন্তু চাব ডিষ্ট্ৰিক্ট হ'ব। আৰু চাব ডিষ্ট্ৰিক্ট আপোনালোকৰ যোনটো হয় আপোনালোকৰ চিম্পলি তাৰ ওপৰত এবাৰ ক্লিক কৰিব। আৰু লাষ্টত আছে ভিলেজ, আপোনালোকৰ যোনটো ভিলেজ হয়, অৰ্থাৎ আপোনালোকৰ ডিষ্ট্ৰিক্ট অনুযায়ী চাব ডিষ্ট্ৰিক্ট অনুযায়ী ভিলেজ হ'ব। আৰু যোনটো আপোনালোকৰ ভিলেজ হয় চিম্পলি আপোনালোকে তাৰ ওপৰত এবাৰ ক্লিক কৰিব। আৰু ক্লিক কৰাৰ পিছত গেট ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। আৰু ক্লিক কৰাৰ পিছতে আপোনালোকৰ সন্মুখত আহি যাব নতুন 2026 চনৰ লিষ্টখন। এইখন লিষ্টত যিসকল কৃষকৰ নাম থাকিব তেওঁলোকে লাভ কৰিব টকা। আৰু এইদৰে আপোনালোকে নিজৰ নামসমূহ আছে নে নাই লিষ্টখনত চাব পাৰিব। যদি কিবা কাৰণত এই পেজত নাথাকে তেনেহ'লে নেক্সট বা 1 2 3 এনেকুৱা অপশ্যন দেখিবলৈ পাব আৰু তাতে কিন্তু আপোনালোকে নিজৰ নামসমূহ চাব পাৰিব। গতিকে যিসকল কৃষকৰ নাম এই লিষ্টখনত থাকিব তেওঁলোকে কিন্তু 22 নম্বৰ কিস্তি ধন 2,000 টকা লাভ কৰিব। যদি কিবা কাৰণত আপোনালোকে 21 নম্বৰ কিস্তি ধন পোৱা নাছিলে তেনেহ'লে 4,000 টকা লাভ কৰিব। আৰু যদি এটা কিস্তিৰ জৰিয়তে হয় তেনেহ'লে অকল 2,000 টকাকৈ লাভ কৰিব। লগতে বন্ধুসকল, যদি আপোনালোকৰ এইখন লিষ্টত নাম থাকে তাৰপিছত আপোনালোকে EKYC কৰক। আৰু বেংকৰ লগত আধাৰ কাৰ্ড যদি লিংক আছে তেনেহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। মাটিৰ জমাবন্দীটো যদি আপডেট আছে তেনেহ'লে আপডেট থাকিবলৈ দিয়ক, আৰু যদি আপডেট নাই তেনেহ'লে আপডেট দি ল'ব। আৰু এই সবিশেষ কামখিনি যদি আপোনালোকে কৰে তেনেহ'লে কিন্তু নিশ্চয় আহিবলগীয়া 22 নম্বৰ কিস্তি ধন 2,000 টকা লাভ কৰিব। যদি আপোনালোকৰ কিস্তিৰ ধন লেট হৈছে এটাকৈ তেনেহ'লে 4,000 টকা লাভ কৰিব। গতিকে ৰাজ্যৰ তথা দেশৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। লগতে PM কিষাণ যোজনা 22 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। চাওক, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যিসকল কৃষকৰ নাম থাকিব এইখন লিষ্টত তেওঁলোকে লাভ কৰিব টকা। লগতে PM কিষাণ যোজনা 22 নম্বৰ কিস্তি ধন চৰকাৰে অফিচিয়েলি কোনো ধৰণৰ ডেট ঘোষণা কৰা নাই, তাৰ বাবে আপোনালোকৰ মাজত এতিয়া অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু মাৰ্চ মাহৰ ভিতৰতে 22 নম্বৰ কিস্তি ধন দিব বুলি ইতিমধ্যে কেইবাটাও ছ'চিয়েল মিডিয়াত আপডেট চলি আছে। গতিকে যেতিয়া ডেটটো ঘোষণা কৰে লগালগ মই এটা ভিডিঅ' বনাই আপলোড কৰিম, তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। লগতে PM কিষাণ যোজনাক লৈ যদি কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটোত নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো ৰাজ্যবাসীৰ মাজলৈ শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টো চাই সকলোৱে এই আপডেটখিনিৰ কথা জানিব পাৰে। ধন্যবাদ। জয় আই অসম।